ছাত্ৰ ছাত্ৰীসকল আমি 40 নম্বৰলৈকে আলোচনা কৰিছিলো 39 নম্বৰলৈকে এতিয়া চোৱা কাষৰ মেপখন ভুলকৈ চিহ্নিত অংশটো চিনাক্ত কৰা ইয়াৰে হ'ব গটো হ'ব শুদ্ধ উত্তৰ এখন হৈছে ক্লাছ 4 আৰু 5 ৰ যিটো প্ৰাথমিকৰ কাৰণে 41 নম্বৰ প্ৰশ্নটোৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হটো 42 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব গটো কাৰণ কি আছে বিটুৱে বিভিন্ন পতংগই কোনে বেগেৰে গতি কৰে কৰিব পাৰে জুখিবৰ বাবে স্কেল উপৰিও মানে জোখাটোৰ কাৰণে আমি দূৰত্বৰ সময় লাগে গতিকে শৰীৰটো লাগিব 43 নম্বৰৰ ইয়াৰ সূৰ্যৰ পোহৰ হটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 44 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব হটো আঘোণ পুহ যিটো সোণালী ধানৰ সময় পেংগুইনৰ উৰিব নোৱাৰা কাৰণ হৈছে দেউকা দুখন সৰু 45 নম্বৰ কটো 46 নম্বৰৰ অসমৰ খাজুৰাহো বুলি কোৱা হয় মদন কামদেৱ অৰ্থাৎ কটো গুৱাহাটী কলকাতা পোনে পোনে যাবলৈ কোন দিশে যাত্ৰা কৰিব লাগিব দক্ষিণ দিশে এইটো হ'ব 48ৰ হটো 48 নম্বৰ নৰনাৰায়ণ কোনটো ৰাজবংশৰ ৰজা আছিল কোচ ৰাজবংশৰ ৰজা আছিল বৰফ এটুকুৰা পানী ৰূপান্তৰিত হৈ তাপ কি হয় গ্ৰহণ কৰিব 50 নম্বৰ হৈছে আমি সিজোৱা কণী এটাত চৰ্বি ভিটামিন আৰু খনিজ পদাৰ্থত চহকী অংশটো হৈছে কুহুমখিনি ছাত্ৰ ছাত্ৰীসকল যিহেতু চাইখিনি সোনকালে দিব লাগিছিল যিহেতু বিভিন্ন কামত ব্যস্ত হৈ থকা যায় সময় নাপায় তথাপিতো চেষ্টা কৰিছোঁ গতিকে তোমালোকৰ যদি সঁহাৰি পাওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহ'লে বেলেগ পৰীক্ষাবিলাকৰ কাৰণে তোমালোকৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম ঠিক আছে বাকী হিন্দী চাই যোৱা 45 নম্বৰ প্ৰশ্ন 51 নম্বৰ প্ৰশ্নটো হৈছে জাপান নামৰ দ্বীপ ৰাষ্ট্ৰখন কোনখন মহাসাগৰত অৱস্থিত প্ৰশান্ত মহাসাগৰত অনলাইন যোগে বস্তু এটা কিনাৰ সময়ত তোমাৰ ঠিকনা লিখোতে তলত কোনটো উল্লেখ কৰাটো প্ৰয়োজনীয় নহয় যেতিয়া অনলাইন যোগে কিবা আনিবলৈ ফ্লিপকাৰ্ট তেনেকুৱা তেওঁলোকে অভিভাৱকৰ নাম লগালে ফাদাৰ্ছ মাদাৰ্ছৰ নাম প্ৰয়োজন নহয় আমাৰ পাচন তন্ত্ৰৰ কোনটো অংশত খাদ্য কোনো পাচন নহয় সেইটো হৈছে মুখগহ্বৰত কলৰ কোনবিধ ঔষধি উদ্ভিদ ইয়াৰে আটাইখিনি হয় চিৰতা বা সৰ্পগ্ৰন্থ এল'ভেৰা আটাইকেইটা হয় গতিকে হটো হ'ব শুদ্ধ উত্তৰ 55 নম্বৰ প্ৰশ্নটো আছে প্ৰণয়ে গছ এডালৰ বিষয়ে তলৰ তথ্যসমূহ আহৰণ কৰিলে ইয়াৰে গছডাল যথেষ্ট সংখ্যক ডালপাত আছে গছডালে যথেষ্ট সংখ্যক ফল দিয়ে গছডালে উৎপন্ন কৰা ফলবোৰ এগুটীয়া গতিকে তোমাৰ ডাল ক'ত থাকে আম সৰল গছৰ কঁঠাল থাকে কিন্তু আমত কি থাকে একগুটীয়া ফলো থাকে আৰু ইয়াত যথেষ্ট ফল উৎপন্ন হয় আৰু ডালপাত আছে গতিকে কটো হ'ব শুদ্ধ উত্তৰ 56 নম্বৰ প্ৰশ্নটো কোনো এখন ঠাইৰ পুৱাৰ উষ্ণতা 30 ডিগ্ৰী চেলচিয়াছ আবেলি উষ্ণতা 7 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পালে আৰু সন্ধিয়া উষ্ণতাত 2 ডিগ্ৰী হ্ৰাস পালে গতিকে 30ৰ লগত বৃদ্ধি পালে 7 ডিগ্ৰী 30 আৰু 2 ডিগ্ৰী হ্ৰাস পালে দুইটো বিকয়া 37 2 গেলে 35 ডিগ্ৰী হ'ব নেক্সট হৈছে 50ৰ আটাইতকৈ সৰু গুণিতকবোৰ কি হ'ব 50 গুণ 50 গোটেই 50 হ'ব নিজে হ'ব গুণিতক 10 11 15 18 22 17 সংখ্যাৰ মোনাখনত ৰাঘৱে 16 সংখ্যাটোক স্থাপ দিবলৈ অস্বীকাৰ কৰিলে ৰাঘৱৰ আপত্তিৰ যথাসম্ভৱত যুক্তিটো হ'ব পাৰে 16 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা বাকীবোৰ নহয় 16 সংখ্যাটো সোঁমাজত আছে 16 সংখ্যাটো সোঁমাজত আছে নে নাই আমি গম নাপাওঁ 15 আৰু 16 দুটা ক্ৰমিক সংখ্যা কিন্তু 10 আৰু 11 যিটো আছে গতিকে 15 16 থাকিব পাৰে কোনো কথা নাই দিব পাৰিলেহেঁতেন 16টো এটা যৌগিক সংখ্যা কাৰণ বাকীকেইটাও যৌগিক সংখ্যাই আছে 18টো 22টো যৌগিক সংখ্যা গতিকে আমি চাওঁ যে 16টো পূৰ্ণবৰ্গ সংখ্যা বাকীকেইটা নহয় 16টো 4 গুণ 16 বাকীকেইটা তেনেকৈ পূৰণ কৰিলে আমি পূৰ্ণবৰ্গ নাপাওঁ গতিকে কটো হ'ব শুদ্ধ উত্তৰ 59ৰ অংক আছে অংক দুটামান মই জাষ্ট আলোচনা কৰিম বাকীখিনি নেক্সট অংকখিনি কৰি দিব লাগিব যিহেতু 59 নম্বৰত দিয়া আছে B2 হলে D4 হ'ব 4 হয় তেন্তে কেট কি হ'ব কেট C2 কেই নম্বৰত আছে 1 নম্বৰত এটো কেই নম্বৰত 1 নম্বৰত C2 3 নম্বৰত এটো 1 নম্বৰ আৰু T2 20 নম্বৰ 3 1 4 4 20 24 যাব গতে ৰেস কিমান হ'ব R2 18 নম্বৰত আছে যোগ কৰিবা এটো 1 নম্বৰ 18 19 C2 3 নম্বৰত 18 19 19 3 22 22 E2 5 নম্বৰত 22 আৰু 5 কিমান হ'ব 27 গতিকে কটো হ'ব শুদ্ধ উত্তৰ 1 আৰু 20ৰ মাজত কিমানটা 4টা সম্পূৰ্ণ বিভাজ্য আছে 4 গুণ 16 যে 4টা আছে 4 দি 4 যাব 4 দি 8 যাব 4 দি 12 যাব 4 দি 16 যাব নেক্সট হল 7টা হ'ব অৰ্থাৎ তলৰ কোনটো খালী ঠাইত 9 বহিলে সম্পৰ্কটো শুদ্ধ হ'ব তোমালোকে গমে পাইছা
9 দি 90 ঘৰণ কৰিলে 9 × 2 = 90 হ'ব। 96 আৰু 112 যোগফলটোৰ এককৰ অংকটো কি হ'ব? 96 আৰু 112 যোগ কৰিলে কিমান পাওঁ? 6 × 2 = 8। এইটোকে 8 পাবা, ঠিক আছে? যোগ কৰিলে এককৰ 8 পাবা। আৰু বাকীখিনি মই নেক্সট কৰি দিম বাৰু। এটা আৰু দুটামান বুজাই দিছো। 63 নম্বৰটো মানে নিজে চেষ্টা কৰিবাচোন। 64 চোৱা। এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হলে সংখ্যাটোৰ তলত কোনটো সংখ্যাৰ নিশ্চিত পূৰ্ণ বিভাজ্য? তোমালোকে চোৱা, 2 ৰে 6 কো হৰণ যায়, 3 ৰে 6 কো হৰণ যায়। 2 × 3 = 6, 3 × 2 = 6। গতিকে ইয়াৰে 6টো হ'ব। 65 নম্বৰ যদি আমি চাওঁ, তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰটো কত হ'ব? 66 নম্বৰ যিটো প্ৰশ্ন আছে, ইয়াৰে কি আছে? 66 নম্বৰ প্ৰশ্ন 1 বাজি 20 মিনিট বৰষুণ আৰম্ভ হৈ 2 বাজি 40 মিনিট 2 ঘণ্টা 40 মিনিট পাছত হ'ল। এতিয়া যে এনচাৰটো চাওঁ 4 বজালৈকে হ'ব। তোমালোকে কৰি চালে গম পাবা যে একেবাৰে সহজ। 6ৰে বিভাজ্য 3টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি হ'ল? ইয়াৰে কত হ'ব শুদ্ধ উত্তৰ? 67 নম্বৰ ক। 68 নম্বৰ, এটা সংখ্যাৰ পৰা তাৰ বিপৰীত ক্ৰমত লিখা সংখ্যাটো বিয়োগ কৰিলে যি বিয়োগফল ওলাই সেইটো সদায় এটা সংখ্যাৰ বিভাজ্য হয়। সেই সংখ্যাটো কি হ'ব? সেইটো 6ৰে হ'ব। কাৰণ 6ৰে যদি আমি কি কৈছে, এটা সংখ্যাৰ পৰা তাৰ বিপৰীত ক্ৰমত সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল। এইটো বাৰু চেষ্টা কৰিবাচোন। এইটো মই বাৰু নেক্সট কৰি দিম, ঠিক আছে? 68 নম্বৰটো নিজে চেষ্টা কৰিবা। আৰু মুঠ জনসংখ্যাৰ 3/1 অংশ মহিলা আৰু বাকীখিনি পুৰুষ হলে তাৰ কিমান অংশ হ'ব? গতিকে 3/2 2 অংশ হ'ব। কাৰণ 3/1 অংশ যে মহিলা হয়, 3/2 অংশ পুৰুষ হ'ব। গতিকে 100 হ'ব। তলত চিত্ৰত 4টা সৰু হনক গঠিত কাষৰ পৰা চালে কোনটো দেখা যাব? ইয়াৰে কাষটো হ'ব, কত হ'ব শুদ্ধ উত্তৰ? 71 নম্বৰ, 0 দি 0 হৰণ কৰিব নিৰ্ধাৰণৰ কোনো মান নাথাকে। গতিকে এনচাৰ হটোৱে হ'ব। আৰু বাকীখিনি নেক্সট কৰিব চেষ্টা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে? বাই।